হয় আজি দুজনীয়ে একেলগে ওলালিহি পেটুৱা আহোঁতে দোকানত বহি থকা মানুহটো ক'ত নে আমি অহা গম পাই পঠিয়াই দিলি কুকুৰ পেটুৱাক আজি মই ঘৰলৈ গৈ ঠিকে চিংগে ৰ আয়ো কাৰ কথা কৈছ হয় পেটুৱা আহোঁতে অকল এটা নহয় নহয় দুটা মানুহ বহি আছিলে দোকানলৈ সদায় তেনেকুৱা মানুহ আহিয়ে থাকে দেখোন কাৰ কথা বা কৈছ এতিয়া তহঁত দুজনীয়ে সঁচাকে দেই বাকী বুলিলে থাকি 100 টকীয়া 50 টকীয়া বাকীবোৰ উঠাবলৈকে যে মই কেইবা অহা যোৱা কৰি থাকিবলগীয়া হৈছে পহলাদে কি বুলি ভাবিছে আৰু পইচা কেইটকা আজি দিম কালি দিমকে গোটেই কেইটকা দিয়ে শেষ কৰিবলৈ পোৱা নাই হেৰা বিহু বিহু বুলি বিহু গৈ ক'ৰবাই পালেগে দেখোন বেপাৰলৈ যোৱা কথা নোকোৱাই হ'লা যে একেবাৰে ঘৈণীয়েকৰ উপাৰ্জনত খাম বুলি ভাবি থকাবোৰ এইবোৰ কথা শুনা বাকী কেইটামান সোমাই আছে য'তে ত'তে সেইকেইটা উঠাই আনি বিপ্লৱক পইচা দিবলৈ আছে তাৰ পিছতহে আকৌ নতুনকে কাপোৰ আনি যাবলৈ পাৰিম বেপাৰলৈ বেচেৰাখন এখন থৈ দিওঁতে ইঞ্জিনত ঘূনে ধৰিব এতিয়া কি হ'ল নহয় মানে গাড়ীখনৰ কথা কৈছো আমাৰ আকৌ দুদিন ঘৰৰ ভিতৰত সোমাই থাকিবলৈ পালে মোৰটো গৰম হৈ যায় গাড়ীখনেহে জানে আৰু ইমান দিন একেটা জেগাতে কেনেকে লছ নোহোৱাকে বহি আছে এনেকে থৈ দিলে আকৌ গাড়ীৰ ইঞ্জিনবোৰ বেয়াও হৈ যায় সেইকাৰণে কৈছো বেয়া হৈ নগ'লে হয় আৰু বুলি বেয়াও হৈ যায় নি মই আকৌ চলাই ফুৰিলে বেয়া হ'ব বুলিহে বৰকে ওলাই মেলি নিবলৈ নিদিওঁ বেছিকে চলালেহে বেয়া হ'ব এইখন আকৌ কমকেও নচলোৱাৰ কাৰণেহে বেয়া হ'ব যেন লাগিছে মোৰ ইমান কলো মোৰ লগতে যাবি মোৰ লগতে ঘূৰি আহিবি বল নাই নুশুনিলে এইটোৱে আছিলে মানে মোৰ লগত নোযোৱা কাৰণটো নহ'ল তাই মোৰ নিচিনা চিধা নহ'ল স্কুলৰ ছাৰ বাইদেউ হাতৰ আগত মোৰ নাকটো কাটি পেলালে এইজনীয়ে একেলগে সেৱা কৰা মছলা উলিয়াম নহয় তাইক মই তহঁত দুজনীয়ে যে মোক ইমানকে লেকাই ধৰি আছ দোকানলৈ কাষ্টমাৰ নাহিব নে কিয় ক কাষ্টমাৰ অহাৰ প্ৰতি মই এতিয়া ক মানুহ কি কথা সুধি থাকিলেহে হ'ব আকৌ তেনেকে চবৰে লগত কথা লাগছা মাৰি থাকিবলৈ হ'লে দেখোন মোৰ ভাগৰ বিজনেছে নচলিব সঁচাকে তেনেকে কোনো অহা নাই নে নাই অহা আৰু কেইবাৰ ক'ব লাগিব বল দোকান চোকান সময় ঘৰলে বল সেইষাৰ কথাতেনো ইমানকে খং উঠিব লাগে নে গাভৰু ছোৱালী অকণমান ক'ৰবাত কিবা এটা থাকিবই আৰু ককাই হোৱা হ'লে গাত লাগিলেহেঁতেন বৌৱেক যে তুমি ক'ত গাত লাগিব হয়তো আকৌ তাৰপিছত আকৌ তাই ফলীয়া হৈ নকলেও ভনীয়েকৰ কথা ককাইকক লগাইছো বুলি ক'ব যি কৰে কৰি থাকক আপোনালোকে তাইৰ কথা আৰু একো নাভাবো মই বৌৱেকহে মই ৰ'বা বিপদৰ সময়ত তেনেকে গাত এয়া নিদিবা আকৌ তেনেকে ক'লেও গাত এয়া দিয়া হয় খং নকৰিব বৌমা ছোৱালী মানুহ বোৱাৰী কিবা এটা কৰিবলৈ গ'লে হকে নহকে এইবোৰ বদনাম উলিয়াবই আৰু মানুহে গোপাল স্কুলৰ পৰা আহিলে চাগে ঘৰলৈ গৈহে এতিয়া গম পাম ককায়েকে কি ৰুদ্ৰ মূৰ্তি ধৰি আছে তাৰ কাণত জানো নপৰাকে আছে এইবোৰ কথা সেইজনী বৰ পিছত থাকি আহিলে যে দেখিছ এতিয়াও কাণত মোবাইল তাই ভাগ ৰাইজৰ কথাবোৰ কেনেকে মিছা কথা বুলি কম বাৰু ৰৈ দিলে যে লগতে আহি থকা মানুহ ইমান আঁতৰত থাকি আহিলি যে স্কুলৰ লগৰ এজনীয়ে ফোন কৰিছিলে এতিয়া মানে মোৰ ভাগৰ মোবাইলত ফোন এটা অহা দেখিলে সন্দেহ হ'ব আৰু ন চবৰে আমাৰ দুজনীৰ মাজত যা তই হৰি আহিলো এবাৰ বলক একেবাৰে কিডনেপ কৰা লিখিয়াকেহে নিছে আৰু চাবি আকৌ যেনেকুৱাহে সেইজনী তই যদি এইবোৰ কথা কৈ ফুৰিছ বুলি গম পায় ঘৰলৈ আহি ঠেকেচি থৈ যাব তাইলেহে ভয় কৰি আছো আৰু মই চবৰ মুখত শুনাৰ পিছতহে মই তাই দোকানলৈ গৈছিলো আলেঙে খবৰ লৈ আহোঁগে বুলি প্ৰথমতে মই ওলাই পোৱা নাই নহয় এইবোৰ কথা ক'বলৈ আহকচোন মইহে লাজ দি পঠিয়াম দোকান খোলানো কেইদিন হৈছিলে তো তেনেকুৱা ইঞ্জিনৰ বস্তু থৈ দিলে বেয়া হ'বই সেইকাৰণে মই আপোনাক কৈছিলো গাড়ীখনকে ভাড়া মাৰো বুলি আপুনিহে নিদিয়ে আকৌ ক'বলেহে সেইবোৰ যেতিয়া ওলাই যাবি কৰিবলৈ সপ্তাহৰ মূৰত এটা ভাড়া পোৱা টান হ'ব লোকক কোৱা দেখিলে চব সহজ নিচিনাই লাগে গম পাইছ দেখোন তেতিয়াহ'লে মই কৰোঁ কি ইটোও নিদিয়ে সিটোও নিদিয়ে নোৱাৰিম বুলি কাপোৰ বিজনেছটোনো কি বেয়া আছিলে এজনীয়ে কৰি দিনে ৰাতিয়ে টকা ঘটিছে মোকহে নিদিয়ে আপুনি নে ছোৱালী মানুহৰ নিচিনা মোক সদায় এইবোৰ কামকে লগাই থাকিম বুলি ভাবিছে ঘৰতে নহ'ব আকৌ দেই তেনেকে নোৱাৰো মই এইবোৰ কৰি থাকিবলৈ চিন্তা কৰি নথকা নহয় মই নতুন কাম এটা ডেইলি ইনকামৰ বিজনেছ এটা কথাই ভাবিছো লাভত থকা কামটো প্ৰথমে মই শিকি ল'ব লাগিব তাৰ পাছত তোক ট্ৰেইনিং দিম তাৰপিছত কি মানুহে যি টি কথা কৈ থাকে বুলি মই দোকানে বন্ধ কৰি দিম নে কি আকৌ দোকানখন ভালকে চলা দেখিছে যে সেইকাৰণে মানুহৰ হিংসাত একেবাৰে তত নোহোৱা হৈছে গাঁৱৰ মানুহবোৰে যেনিবা এনেই বদনাম উলিয়ালে
স্কুলৰ ছাৰ বাইদেউবোৰে মিছা কথা ক'ব নি মোৰ আগত হে যিকেইষাৰ কথা শুনি আহিছো কেতিয়া ঘৰলৈ গুচি আহো লাগিছিলে নাক কাণ কাটি শেষ কৰিলি তই মোক কাক কি ভাগে উত্তৰ দিছো আজি কেনেকে মেনেজ কৰি কথা কৈছো মইহে জানো নেলাগে ময়ো সেইষাৰ কথাকে কম বুলি ভাবিছিলো ককায়েও একেষাৰ কথাকে কৈছে যেতিয়া আজিৰ পৰা তই দোকান চোকান দিবগে নেলাগে বন্ধ কৰ ঘৰত থাক ছোৱালী মানুহৰ সন্মানটোতকৈ ডাঙৰ কি আছে তোৰ যদি দোকান দিবলৈ গৈ সন্মানটোৱে নাথাকে নেলাগে তই তেনেকুৱা দোকান দি আমাক খুৱাবলে শুনিলে নবৌ মানে মই দোকান দিয়াত চবৰে আপত্তি হ'ব নেলাগে নিদিওঁ মই আজিৰ পৰা দোকান আজিৰ পৰা অকল দোকানলৈ নহয় কলৈকো নাযাওঁ মই ঘৰ চাৰিসীমাৰ ভিতৰতে সোমাই থাকিম দৰকাৰ হ'লে ইয়াতে সোমাই থাকিম মৰিলেও মই যাম তথাপিও কলৈকো নাযাওঁ মই আজিৰ পৰা তেতিয়াহে শান্তিত থাকিব চবে ইমান সন্দেহ ইমান বিশ্বাস নাই মোৰ ওপৰত বমা কথাষাৰ বৰ এটা ভাল নহ'ল চাগে হ'লে বুলি নোৱাৰো ঘপককে তাই কৰিব লোৱা কামটো বন্ধ কৰি দিব লাগে নে নিজৰ এজনৰ পইচা কেইটাই বেচেৰীজনীয়ে দোকানখন তৰি লৈছিলেহে এতিয়া আপোনালোকে এইভাগে হকা বাধা কৰিলে ঘৰতে সোমাই থাকি তাইৰ ভাগত দেখোন মোৱাটোৱে গৰম হ'ব ইমান নুবুজা ছোৱালী নহয় তাই এই দোকানখন বন্ধ নকৰিব বুজিছে তই মই ক'লে নহ'ব নহয় জীয়ৰী ছোৱালী এজনীৰ দায়িত্ব মই অকলে ল'বলৈ নোৱাৰো ককায়েকে যি কৈছে সেয়াই হ'ব নহ'লে কেনেবাকে কিবা এটা অঘটন ঘটাব লাগিলে ককায়েকে মোকো নেৰিব জানই নহয় গোপালৰ খং ইমানখিনি হ'ব বুলি ভবাই নাছিলো পাই কথা গৈ ক'বাহে পালেগে ঘৰলৈ গৈ নিজৰ কাম কৰি থকাই ভাল হ'ব আমাৰ কথানো কোনে শুনিব কেনেবাকে এইবোৰ কথা গুটি বাপেকৰ কাণত পৰিব লাগিলে ওলোটাই মোকহে কথা শুনাব বহুত দিনৰ মূৰত আহিলি মই আকৌ পুতেৰৰ কথা শুনি একেবাৰে বাদেই দিলি বুলি ভাবিছিলো মোকনো কোনোবাই বাধা দি ৰখাবলৈ পায়নে 26 জানুৱাৰী বুলি এগিলাচটা মাৰি যাওঁ বুলি আহিলো আৰু সদায় আহিবলৈ বেয়া লাগে বাৰু ল'ৰা গালি খাই লুকাই আজি কাষ্টমাৰ বৰ কমটি দেখিছো যে আগৰ নিচিনা বৰকে নাহে নি মোৰ দোকানতনো কাষ্টমাৰ কোনোবা দিনা কমে নে ৰাতিটো বনাই ৰাতিপুৱাই চেলিং কৰিলো আজি 22 বটল আকৌ পিছবেলালে অৰ্ডাৰ কৰি থৈছে 14 বটল তাৰ মাজতো আকৌ ডেইলি কাষ্টমাৰ 10-12টা থাকেই মিছা কথা নকওঁ বনাই আমনি লাগি যায়গে বুজিছ বাহিৰৰ দুনিয়াখনৰ মুখে নেদেখা হলো এই বোৰত লাগি থাকোতে লাগিবতো নক ইমানকে যদি বটলে দি থাকিবলগীয়া হয় তই বুলিহে পাইছ দেই সেইটো হিচাপত আকৌ তই ধনো ঘটিছ নহয় এবটলত 60 টকাকে কমটি পইচা গোটাইছ কি কৰিবি হয় বেলেগ কাকো কোৱা নাই আজি তোকে কৈছো দেই আমাৰ এই মাটিটুকুৰা আকৌ বৰ টাকটুক নহয় জানো আধা বিঘাহে বহাগ মানলে মাটিকে এটুকুৰা কিনিম বুলি ভাবিছো হ'লে বুলিনো তোৰ দোকানখনকে বন্ধ কৰি পেলাব লাগে নে ককায়ে দেখোন ইমান বুজি পোৱা লোৱা সিও তেনেকুৱা কথাবোৰ কৈছে নে বিপদৰ সময়ত ঘৰৰ পৰ কি কোনেও লগ নিদিয়ে এতিয়া চবে মিলি মোৰ দোকানখনহে বন্ধ কৰি পেলালে দোকানখন এবাৰ কি জগ লগাইছিলে 2 পইচা ঘটি থকা দেখি চবৰে হিংসা চকু জ্বলিলে তোক মই কথা এটা সুধো বুলিহে ফোন কৰিছিলো তই যে মোৰ আগত এদিন কৈছিলি ঘুগুনি পকৰি বনাবলৈ জানো বুলি দোকান দিয়া কথা কৈছিলি যে সেইকাৰণে দোকানখন মালিকক সমজাই দিয়া আগত তোকো এবাৰ সুধি চাওঁ বুলি ভাবিলো খুলনি সেইখনকে নতুনকে ঠিক কথাই সুধিছ গম পালিয়ে দেখোন নিজে এতিয়া আমাৰ নিচিনা ছোৱালী মানুহ বোৱাৰী কিবা এটা কৰিবলৈ গ'লে কি হয় আমাৰ নিচিনা গাঁৱত দিব লাগিছে নহয় তোৰ ককায়ে মোক দোকান খুলিবলৈ সেই তেতিয়া ভাওনাত দোকান দিম বুলি কওঁতে কথাষাৰ লুটিয়াই ঘুটিয়াই কি কৰি পেলালে নেদেখিলি জানো দোকান দিয়া কেঞ্চেল কৰি পেলালে নাই যাবা সেইবোৰ আশা নকৰো মই লোকৰ এজনত খাই জীয়াই আছো লোকৰ এজনত খাই মৰিমগে আৰু হ'ব নহ'লে দে দোকান মালিককে সমজাই দিম আৰু এই গোপালটো বৰ চেঙা দেই কথাষাৰ শুনাৰ লগে লগে ভনীয়েকৰ দোকানেই বন্ধ কৰি পেলালে মই কৈছিলো নাই দোকানখন নতুনকে খোলোতে জবা দোকান খুব বেছিতকে বেছি 2 মাহ এটাহে চলিব বুলি ক'ত 2 মাহ এমাহে নহ'ল সম্পূৰ্ণকে নচলে বুজিছ তাৰ দোকান নচলে জানো মই ভালকে হ'লেও পাই ইমান হেঁপাহত খুলি লৈছিলে বেয়া লাগিছে মোৰ অকমানকে বেয়া নলগা নহয় বাৰু CID কৰিবলৈহে গৈছিলো যাবলিয়ে একো পাত্তাই নাপালে টন্নকে গোটেইবোৰ সুধি আহিছো তাৰ চুলাই বিক্ৰী কৰি মাটি কিনিবলৈ পৰা হ'ল মই হ'বলা চাই থাকিম এতিয়া গৈ সৰু পোনাক গু আনিবলৈ পঠিয়াম মই বগীটিং ফুটা সজাটো বনাওঁগে আৰু যাবলি ওচৰলৈ যদি ডেইলি 20টা কাষ্টমাৰ যায় মোৰ ওচৰলৈ 25
গোপাল কাইটিয়ে জোখতকৈ বেছিয়ে কৰি পেলালে বুজিছে। ঘপককৈ দোকানখন বন্ধ কৰি পেলাবলৈ নালাগিছিলে নহয়। এতিয়া ঘৰত এনেই সোমাই থাকিলে তাৰ ভাগৰ মূৰটোহে গৰম হ'ব, কি কৰোঁ কি নকৰোঁ লাগিব। গোপাল কাই ঠাইত মই হোৱা হ'লে ময়ো তেনেকুৱাই কৰিলোহেঁতেন। নেলাগে তাইৰ ভাগৰ পইচা, অন্ততঃ সন্মানটো বাচি থাকক। তাৰ লগত কথা পাতিছিলে, কোন আছিলে মানুহজন, ভালকৈ সুধি মেলি ঘৰলৈ মাতি এবাৰ কথাও পাতি চাবলৈ পাৰিলেহেঁতেন। সৰু ছোৱালী হৈ থকা নাই নহয় তাই এতিয়া। এইবছৰ 31ত সোমাব, খবৰ আছে? সেইবোৰ কথা চিন্তা কৰিবলৈ মাকহেঁত আছে, ককাইকহেঁত আছে, তুমি চিন্তা কৰিব নালাগে। 31ত সোমালে বুলি যিহকে মন যায় তাকে কৰি থাকিব নি? কথা হ'ল নি? কলৈ ওলাই গৈছে কথা চলতে? কাইলৈ আলহী অহা কথা আছে নহয়। গুৰ নহ'লে চেনি আধা কেজি এটা লৈ আহিব ককা দোকানৰ পৰা। হ'ব হ'ব। কুৰিতে বুঢ়ী বুলি কয় ছোৱালী মানুহ। গৈ গৈ তাৰ ভাগৰ 31ত সোমালে। জবাক এইভাগে ইহঁত বুঢ়ে ঘৰতে আৰু বুঢ়ী বনাই পেলাব আৰু, কথা সিমানেই। বন্ধ বুজিছে, আজিৰ পৰা মোৰ দোকান চোকান চব বন্ধ। ককাই নাই ওলাই গৈছে, সেইকাৰণে মই বাহিৰলৈ আহি কথা পাতিছোঁ। ভিতৰত কথা পাতিবলৈ অসুবিধা। কেনেবাকৈ আকৌ ফোনত কথা পাতি থকা দেখিলে মোবাইলটো কাঢ়ি থৈ দিব যেনহে লাগিছে। মই ফোন নকৰিলে গম পাব আপুনি ফোনটো সিহঁতে লৈ থৈ দিলে বুলি। আৰে মই থাকোঁতে তুমি কিয় ইমান চিন্তা কৰিছা? কৈ আছো দেখোন মই বাৰে বাৰে, যদি তুমি কোৱা এতিয়াই গৈ লৈ আহিমগে তোমাক মোৰ জীৱনলৈ, একেবাৰে নিজৰ কৰি। তুমি মাত্ৰ সন্মতি দিলেই হ'ল। সেইবোৰ কথা ক'বলৈ সহজ, মুখতে চবেই কৈ দিবলৈ পায়, কিন্তু যোনে ভুগি থাকে সিহে গম পায়। ঘৰত গোটেই মোক মানুহবোৰে কেঁচাই খাওঁ পকাই খাওঁ কৰি আছে। এতিয়া মই সেইবোৰ কথা ক'বলৈ লাগিলে গোহালিত বান্ধি থৈ দিব, আমাৰ ককাইটো যেনেকুৱাহে। আইঅ মই নোৱাৰো দেই সেইবোৰ। ইমান মোৰ দুখৰ দিন নাই অহা আৰু। ডেকা ল'ৰাটো হৈ মই চুলাই বিজনেছ কৰিম নে? গৰু কাম হ'ল নি সেইটো? তোক মই বনাবলৈ কোৱা নাই নহয়। তই মাত্ৰ দোকানে দোকানে গৈ মালটো চেলিংহে কৰিব লাগে। বনাই মেলি মই ধুনীয়াকৈ বটলত ভৰাই দিম, তই মাত্ৰ গাড়ীৰ ভিতৰত ভৰাই নি দোকানত দিবগৈ লাগে। গাড়ীখন আছে যেতিয়া এইবোৰে সুবিধা। হ'লে বুলি আৰু মানুহে গম পালে কেনেকুৱা হাঁহিব মোক। চৌকোৱাতকৈ বেয়া এইবোৰ কাম। জাবলিয়ে চুলাই বিক্ৰী কৰি কৰি কাইলৈ পৰহিলে মাটি কিনিবলৈ ওলাইছে। ভৱিষ্যতটো যদি ধুনীয়াকৈ সজাওঁ বুলি ভাবিছা, যিহকে কৰিবলৈ শিকাইছো কৰ, নহ'লে মৰ। তুলি তলতে টকা 500 এটা আছে, উলিয়াই নি নগেন ককা দোকানৰ পৰা গুৰ আনগে যা, ভালে ভালে। গাড়ীখনকে লৈ যা। এনেকুৱা মাক বাৰু এইবোৰ, নিজৰ পুতেকক চুলাই বেপাৰ কৰিবলৈ শিকাইছে। তেনেকে নক'ব পাই, আমি তেনেকুৱা ছোৱালী নহয়ও। দৰকাৰ নহ'লে কাইলৈকো ফোনো নকৰোঁ আমি, মিছ কল দিয়াটো দূৰৈ কথা। আপুনি জোৰ কৰাৰ কাৰণে উপায় নোহোৱাতহে নাম্বাৰটো দিছিলোঁ। ঐ যাবা, ক'লৈ গ'লি? ভাত খাই লহি আহ। যাবা, ঐ যাবা, মাত কথাই নাই যে, ক'লৈ গ'লগে এইজনী? ঐ যাবা, পালেতো নকওঁ। ৰাজে গম নাপাবলৈ বাকী নাই আৰু ইমান পৰ। ৰাতিপুৱা যে আপুনি দোকানত বহি থাকোঁতে পেটুৱাকাই গৈছিলে, সিয়ে আমাৰ মাহঁতৰ আগত কৈ পঠিয়ালে, সেইকাৰণেহে ইমানবোৰ ঘটনা হ'ল আজি। ফেচবুকৰ প্ৰথম পইচাটোৱে দোকান দিছিলোঁ বুজিছে, এতিয়া এইভাগে আধাতে সামৰি পেলাবলগীয়া হৈছে। এবাৰ মোৰ লগত বিয়াখন পাতি লোৱা, তেনেকুৱা দোকান 10খনৰ মালিকনী বনাই দিম মই তোমাক, চিন্তা নকৰিবা। হৈছে ঠক ঠক, পিছতহে গম পাম কেইখনৰ মালিকনী বনাই। সেইজনী আকৌ কথা নাই বতৰা নাই ভিতৰত সোমাই ল'লেগে যে। মন চনবোৰ বেয়া যে, সেইকাৰণে গুচি আহিছে চাগে। ঐ যাবা, যাবা, ঘৰ চাৰিসীমা বাহিৰলৈ নাযাওঁ বুলি কোৱাজনী আকৌ ক'লৈ গ'লিগে হয়? কিনো কথাবোৰ কয়। আপুনি কিন্তু মানুহজন বৰ জকমীয়া দেই। দুখত থাকিলেও মোৰ হাঁহি হাঁহি চকু পানী ওলাই গৈছেগে। অকল আজিয়ে নহয়, তোমাক গোটেই জীৱনটো হহুৱাই থাকিম বুজিছা। এবাৰ মাত্ৰ মোৰ লগত বিয়া হৈ আহা। ইমানকে জোৰ দি আছে আপুনি বিয়ালে? কম ৰ'ব, ঘৰত লাহেকে কথাটো কম। আপুনি আহি নিজে কথা পাতিব মা আৰু ককাইহঁতৰ লগত। অথনিৰ পৰা চিঞৰি চিঞৰি মাতি থৈছো, ইয়াত আহি কথা লেকচাৰ মাৰি আছেহি মানে। পাগলী হ'ল এজনী, পাগলী হ'ল। মই আকৌ ইয়ালৈ কেতিয়া আহিলো? মৰাজনী এজনী সঁচাকে পাগলী হ'ল।